নমস্কাৰ কে হেনৰিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰীত 4th চেমৰ ডিচাৰ্টেশ্যন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ হৈছে আজি এক্সেপ্টেড লিষ্ট ৰিজেক্টেড লিষ্ট আৰু যে যিসকলৰ কিছু সংখ্যকৰ ডিচাৰ্টেশ্যন পেপাৰ চেক কৰিব পৰা নগ'লে বিভিন্ন তেওঁলোকে যিটো ফৰ্মেট পঠিয়াইছিলে সেই ফৰ্মেটটো খোল নখোৱাৰ কাৰণে তাৰ লিষ্ট ওলাইছে লগতে আপোনালোকৰ যিসকলৰ একচেপ্টেড হ'ল তেখেতসকলৰ ভিভা টেষ্টনো কেতিয়া হ'ব সেই সকলো লিষ্ট ওলাইছে আজি মই দি দিছোঁ মই কৈ গৈছোঁ আপোনালোকে শুনিব মন দি আচলতে যিসকলৰ একচেপ্টেড হ'ল আৰু যিসকলে পূৰ্বতে ভিভা দিছিলে তেওঁলোকে আকৌ দিব নালাগে কিন্তু যিসকলৰ একচেপ্টেড হৈছে নতুনকৈ আৰু ভিভা টেষ্ট দিয়া নাছিলে তেওঁলোকে অহা 3 ফেব্ৰুৱাৰী তাৰিখে ভিভা টেষ্টত অৱতীৰ্ণ হ'ব লাগিব অৱশ্যে ক'ত এক্সাম চেণ্টাৰ হ'ব ভিভা টেষ্টৰ সেই বিষয়ে কাইলৈ 19 তাৰিখৰ ভিতৰত আপোনালোকক জনাব আৰু দেখা গৈছে যে যিসকলৰ ৰিজেক্ট হ'ল ডিচাৰ্টেশ্যন তেখেতসকলে অহা বছৰ পুনৰ সম্পূৰ্ণকৈ লিখি ডিচাৰ্টেশ্যন পেপাৰ জমা দিব লাগিব আৰু এখন লিষ্ট প্ৰকাশ হৈছে যে যিসকলৰ বিভিন্ন টেকনিক্যাল কাৰণত লিষ্ট অফ দ্য লাৰ্নাৰ্ছ হুজ ডিচাৰ্টেশ্যন কুড নট বি checked due to technical errors of their files তেওঁলোকে যি ফাইল পঠিয়াইছিলে ডিচাৰ্টেশ্যনৰ খোল খোৱা নাছিলে আৰু তাৰ কাৰণে চেক কৰিব পৰা নগ'লে আৰু তেখেতসকলক এটা কথা কৈছে যে তেখেতসকলে 29 জানুৱাৰীৰ ভিতৰত পুনৰ জমা দিব পাৰিব তেওঁলোকৰ কপি সফ্ট কপিটো ডিচাৰ্টেশ্যনৰ আৰু তেখেতসকলে পুনৰ চেক কৰিব আৰু আপোনালোকৰ মই কৈছোৱেই যে ডিচাৰ্টেশ্যনৰ ভিভা টেষ্ট 3 ফেব্ৰুৱাৰী 2025 অনুষ্ঠিত হ'ব 10 বজাৰ পৰা আৰু যিসকলৰ ডিচাৰ্টেশ্যন ৰিজেক্ট হ'ল মই কৈছোঁ যে এই চেনেলত মই ডিচাৰ্টেশ্যন কেনেকৈ লিখিব লাগে সেই বিষয়ে মই দিছোঁ অৱশ্যে আৰু মই অতি শীঘ্ৰে এখন এডুকেশ্যনৰ ডিচাৰ্টেশ্যন পেপাৰ মই দি আছোঁ এইকেইদিনৰ ভিতৰতে মই দিম আপোনালোকক সোনকালে ইতিমধ্যে মোৰ লিখি সম্পূৰ্ণ হ'ল মই মোৰ চেনেলত দিম যিটো অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ তাতহে মই দিম এইটো চেনেলত নহয় মোৰ যিটো পেৰেণ্টছ যিটো মুখ্য চেনেল আছে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰত মই দিম আৰু আপোনালোকে মেম্বাৰশ্বিপ ল'লেহে সেইখন চাব পাৰিব তাত মই চেমিনাৰ পেপাৰো দি আছোঁ কেইবাখনো আৰু ডিচাৰ্টেশ্যনো কেনেকৈ লিখিব লাগে তাৰ ওপৰতো মই দি আছোঁ আপোনালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথা চেমিনাৰ পেপাৰ তথা ডিচাৰ্টেশ্যনো কেনেকৈ লিখে তাৰ বিষয়ে জানিবৰ কাৰণে মোৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ইয়াত মই নটিফিকেশ্যন দি আছোঁ আপোনালোকে চাব ইয়াত সকলো মই লিষ্ট কেইখন সকলো দি দিছোঁ আপোনালোকে নামবোৰ ইয়াত চাব পাৰিব একচেপ্টেড লিষ্ট আছে ৰিজেক্টেড লিষ্ট আছে আকৌ লিষ্ট অফ লাৰ্নাৰ্ছ হুজ ডিচাৰ্টেশ্যন কুড নট বি চেকড ডিউ টু টেকনিকেল এৰৰ্ছ অফ দেয়াৰ ফাইলছ যিসকলৰ টেকনিকেল ইছ্যু হ'ল তেওঁলোকে 29 তাৰিখৰ ভিতৰত চফ্ট কপি ডিচাৰ্টেশ্যনৰ চফ্ট কপি পুনৰ পঠিয়াব পাৰিব আপোনালোকে যে 29 তাৰিখলৈকে আপোনালোকক ডিচাৰ্টেশ্যন পুনৰ জমা ল'ব কিন্তু যিসকলৰ ৰিজেক্ট হ'ল তেওঁলোকে অহা বছৰ দিব লাগিব আৰু যিসকলৰ কৈছোঁৱে যে একচেপ্টেড হৈছে কিন্তু যোৱা ভিভাত অৱতীৰ্ণ হোৱা নাছিলে তেওঁলোকে অহা 3 ফেব্ৰুৱাৰীত হ'বলগীয়া ভিভা এক্সামত অৱতীৰ্ণ হ'ব পাৰিব আপোনালোকে মোৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰ চেনেলটোৰ লগতে এই গো হিট উইথ আছ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টাচ কৰি দিব ল'ব যাতে নটিফিকেশ্যন আপোনালোকে লাভ কৰে সকলো ধৰণৰ কাৰণ মই ইয়াতো বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এই চেনেলৰ জৰিয়তে জনাই আছোঁ আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব চেনেলটো আজিলৈ আহোঁ ধন্যবাদ